নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, বৰ্তমান সময়ত কোনেও বেকাৰ থাকিব নিবিচাৰে, কিন্তু সকলোৱে কিবা নহয় কিবা এটা কাম কৰে। তো বেকাৰ বহি থাকি আজিকালি লাভো নাই। তো ঘৰতে যদি কেইটামান টাৰ্কি কুকুৰা চৰাই পালন কৰে তেতিয়াহ'লে বহুত লাভ আছে। জানে যে আমাৰ থলুৱা লোকেল কুকুৰা চৰাই প্ৰায় 4 পৰা 5 মাহ লাগি যায় 1 কেজিমান ওজন আহাতে। আৰু এইটো সময়ত টাৰ্কি কুকুৰা চৰাই আমাৰ থলুৱা কুকুৰাৰ নিচিনা দানা পানী দিলে হৈ যায়। অলপ ধান চাউল বা ভাত বা ইয়াতে বাহিৰৰ পৰা ঘাঁহ বনি বেছিকৈ খায়। তো এইটো আপোনাৰ 5 মাহত যিবিলাক মেলবিলাক 7 কেজি 8 কেজিমান ওজন আহে, আৰু ফিমেলবিলাক 4 কেজিমান ওজন আহে মাত্ৰ 6 মাহত। তো বেকাৰ বহি থাকি লাভ নাই। আপোনালোকে যদি পালন কৰিব বিচাৰে পালন কৰিব পাৰে। বৰ্তমান পোৱালি উপলব্ধ আছে, 25 দিনীয়া পোৱালি আছে আৰু আছে 2 মাহৰ পোৱালি। যদি লাগে যোগাযোগ কৰিব। মোৰ ঘৰ কামৰূপ জিলা, বকোৱা সমষ্টি, মালিবাৰী সত্ৰ। যদি 10 পিচ 20 পিচ লয় তেতিয়াহ'লে ছয়গাঁও, বকোৱা, ধূপধাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা, লক্ষীপুৰ, মানকাচৰ, গুৱাহাটী, খানাপাৰা, সোণাপুৰ, খেত্ৰী, জাগিৰোড, মৰিগাঁও এইখিনি এৰিয়াৰ ভিতৰত ল'লে 10 পিচ ল'লেও দিব পাৰিম। আৰু কমচে কম 50 পিচ ল'ব লাগিব। অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। চাওক, এইবিলাক হৈছে টাৰ্কি কুকুৰা চৰাই। আৰু এইবিলাক কোনোবাই ঘৰতে মানে চকৰ কাৰণেও পালন কৰে। দেখাত মৰম লগা কালাৰ, ইমান ধুনীয়া ধুনীয়া কালাৰ। চাওক, যদি ঘৰতে পালন কৰিব বিচাৰে পালন কৰিব পাৰিব। আৰু এইখিনি হৈছে কড়কনাথ, যিটো ব্লেক চিকেন, ক'লা মাংস ইয়াৰ, আৰু দেখাতো ক'লা। মূৰৰ যিটো ফুল আহে ফুলটো ক'লা হয় ইয়াৰ কড়কনাথৰ। তো কড়কনাথৰ পোৱালিও বৰ্তমান আছে, যদি লাগে কাৰোবাক যোগাযোগ কৰিব। অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু কমচে কম 50 পিচ ল'ব লাগিব টাৰ্কি কুকুৰা চৰাইৰ পোৱালি। আৰু কড়কনাথলৈ 100 পিচ ল'ব লাগিব। আৰু আছে আমাৰ লগত 12 মাহে কণী পাৰা কুকুৰা চৰাই, যিটো কুকুৰা চৰাইবিলাক ৰ'ড আইলেণ্ড ৰেড বা RIR বুলি কয়। এইটো কুকুৰা চৰাই 12 মাহে কণী পাৰে। যদি কণীৰ কাৰণে পালন কৰিব বিচাৰে তেতিয়াহ'লে এইটো কুকুৰা চৰাই পালন কৰিব পাৰে। এই কুকুৰা চৰাই 12 মাহে কণী পাৰে নন ষ্টপ। 5 মাহ বয়সৰ পৰা কণী পাৰা ষ্টাৰ্ট হয়। 2 বছৰ বয়সলৈকে ভালে মানে কণী পাৰে। বছৰত 280ৰ পৰা 300টালৈকে কণী পাৰে। যদি লাগে যোগাযোগ কৰিব।